প্লেটফৰ্মবিহীন খৈৰাবাৰী ৰেলৱে ষ্টেচন দুৰ্ভোগ ৰেলযাত্ৰীৰ ব্ৰিটিছৰ দিনতে তাহানিৰ দৰং বৰ্তমানৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী তথা তাহানিৰ কামৰূপ বৰ্তমানৰ বাক্সা জিলাৰ সীমান্তৱৰ্তী গোৰেশ্বৰৰ ওচৰৰ খৈৰাবাৰী ৰেল ষ্টেচনত প্লেটফৰ্ম অবিহনে ৰেল চলাচল অব্যাহত ৰাখিছে। বাৰিষা কালত বৰষুণৰ বাবে ২ নম্বৰ প্লেটফৰ্মখন নিৰ্মাণ নোহোৱা বাবে আজি ৰেলযাত্ৰীসকলৰ বহিবলৈ বা থিয় হ'বলৈ সুবিধা নাই। প্ৰচণ্ড ৰ'দ বতাহ বৰষুণৰ সময়ত খৈৰাবাৰী ৰেলৱে ষ্টেচনৰ দ্বিতীয়খন প্লেটফৰ্ম নথকাত সমস্যাই দেখা দিছে। ইপিনে ১ নম্বৰ প্লেটফৰ্মখন আছে যদিও কেইবাঠাইত ছাল ফুটাৰ বাবে হুৰহুৰকৈ বৰষুণৰ পানী পৰাত যাত্ৰীৰ বহিবলৈ বা থিয় হ'বলৈ চৰম অসুবিধা হয়। উল্লেখ্য, যোৱা বছৰ নিম্নমানৰ প্লেটফৰ্মৰ মেৰামতি কৰাৰ বাবে টিনেৰে পানী পৰে। ষ্টেচনৰ চৌহদৰ ফেন্সিংবোৰ বহা চকীবোৰ নিম্নমান হোৱা বুলি অভিযোগ উঠিছে। এনেবোৰ সমস্যা শীঘ্ৰে দূৰ নকৰিলে খৈৰাবাৰীৰ নাগৰিক মঞ্চই এলানি গণতান্ত্ৰিক আন্দোলন কৰিব বুলি বৃহত্তৰ নাগৰিক মঞ্চৰ সম্পাদক দীপেন ডেকাই সদৰি কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। দুরবস্থা কি পানি পড়ি আছে দেখুন কি কবা এইটো চেন্ট্ৰেলৰ হেৰি হয় পানী পৰি আছে, কৰিব পৰা নাই। আমি